জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ সন্মুখত 2026ৰ নিৰ্বাচন আৰু পাঁচটাকৈ সংকল্পৰে আগবাঢ়িছে এতিয়া কংগ্ৰেছ এক ডাঙৰ খবৰ জনাইছো 2026ৰ নিৰ্বাচনত পাঁচটাকৈ সংকল্পৰে আগবাঢ়িব কংগ্ৰেছ দল সমাগত 26ৰ বিধানসভা নিৰ্বাচন পাঁচটা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব পাঁচটাকৈ বিষয়ত শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প ৰাজ্যত শিক্ষা আৰু চিকিৎসাৰ এক দৃঢ় সংকল্প লৈছে কংগ্ৰেছ দলে আৰু চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন কৰা কংগ্ৰেছৰ চতুৰ্থটো সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ কৰা আৰু 26ৰ নিৰ্বাচনৰ আগতেই কংগ্ৰেছৰ এই সংকল্প দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ ৰাজ্যৰ যি যুৱক আছে তেওঁলোকক লৈ কংগ্ৰেছৰ এক বৃহৎ সংকল্প আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ প্ৰথমটো সংকল্প হৈছে ক্ষমা কৰিব কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ আৰু আমি জনাইছোঁ আনুষ্ঠানিকভাৱে জনালে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আৰু সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু পাঁচটা সংকল্পৰে ৰাজ্যত আগবাঢ়িব এতিয়া কংগ্ৰেছ দল গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব পাঁচটাকৈ বিষয়ত জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ গৰিমা শইকীয়া গাৰ্গৰ মুখ্যমন্ত্ৰীলৈ এখন বিশেষ পত্ৰ 3 পৃষ্ঠাজোৰা পত্ৰত বৃহৎ আবেদন এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ গৰিমা শইকীয়া গাৰ্গৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ 3 পৃষ্ঠাজোৰা পত্ৰত বৃহৎ আবেদন মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে অভিজ্ঞ স্পেচিয়েল প্ৰসিকিউটৰ টিম গঠনৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ আৰু কোনো কাৰণতে দোষী অভিযুক্ত হাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি দাবী জনাইছে গৰিমা শইকীয়া গাৰ্গে আৰু প্ৰতিজন অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ গৰিমা শইকীয়া গাৰ্গৰ মুখ্যমন্ত্ৰীলৈ বিশেষ পত্ৰ 3 পৃষ্ঠাজোৰা পত্ৰত বৃহৎ আবেদন জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে অভিজ্ঞ স্পেচিয়েল প্ৰসিকিউটৰ টিম গঠনৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ বঙাইগাঁও জিলাৰ সকলো বিদ্যালয় বন্ধ ঘোষণা এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক প্ৰচণ্ড শীতৰ বাবে বঙাইগাঁও জিলাত সকলো বিদ্যালয় শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয়সমূহ আৰু প্ৰচণ্ড শীত প্ৰবাহ আৰু ঠাণ্ডাৰ বাবে বন্ধ ঘোষণা জিলা প্ৰশাসনৰ চৰকাৰী বেচৰকাৰী সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব অৱশ্যে পূৰ্বে নিৰ্ধাৰিত সময় সূচীমতে অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ প্ৰচণ্ড শীতৰ বাবে বঙাইগাঁও জিলাৰ সকলো বিদ্যালয় শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে বন্ধ থাকিব বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহ প্ৰচণ্ড শীত প্ৰবাহ আৰু ঠাণ্ডাৰ বাবে বন্ধ ঘোষণা জিলা প্ৰশাসনৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ল উচ্ছেদিতৰ কিন্তু ভাড়াঘৰত থাকিও দিব পাৰিব ভোট কেনেকৈ এক প্ৰশ্ন উত্থাপিত হৈছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাৰ পিছতো কেনেকৈ ভাড়াঘৰৰ পৰা দিব পাৰিব ভোট আমি জনাইছোঁ সবিস্তাৰ খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ল উচ্ছেদিতৰ এইটোৰে পৰা উচ্ছেদ হোৱা স্থানত দিব নোৱাৰিব ভোট কিন্তু ভাড়াঘৰত থাকিও দিব পাৰিব ভোট 26ৰ বিধানসভা নিৰ্বাচনত দিব পাৰিব ভোট দিব পাৰিব উচ্ছেদিতই কোনো উচ্ছেদিতৰ ভোটাধিকাৰ কৰ্তন নহয় কেৱল উচ্ছেদ হোৱা অঞ্চলৰ পৰাহে নাম কৰ্তন হয় আমি ভালদৰে বুজাই কৈছোঁ কোনো উচ্ছেদিতৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নহয় কেৱল সেই যি ঠাইৰ পৰা উচ্ছেদ কৰা হৈছে সেই অঞ্চলৰ পৰাহে তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে আৰু উচ্ছেদস্থলীৰ পৰা আঁতৰি গৈ যি স্থানত থাকে তাৰ পৰা ভোট দিব পাৰিব কাৰণ সেই ঠাইত তেওঁলোকে নাম অন্তৰ্ভুক্তি কৰিব লাগিব ভাড়াঘৰত থাকিও ভোট সাব্যস্ত কৰিব পাৰিব উচ্ছেদিতই আৰু উইলিয়াম ঘাটৰ 11,000 উচ্ছেদিতৰ নাম কৰ্তন কৰা হৈছে
তাৰ বাবে সেয়া নহয় যে তেওঁলোকে ভোট দিব নোৱাৰিব, তেওঁলোকেও ভোট দিব পাৰিব। যি ঠাইত তেওঁলোকে বৰ্তমান বসবাস কৰি আছে সেই ঠাইৰ পৰা তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰি ভোট দিব পাৰিব আৰু এইসকল উচ্ছেদিতেও ভোটদান কৰিব পাৰিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি খবৰ জনাইছোঁ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ল শ শ উচ্ছেদিতৰ, কিন্তু এতিয়া প্ৰশ্ন যে তেওঁলোকে ভোট দিব পাৰিব নে নাই। 2026 নিৰ্বাচনত তেওঁলোকেও ভোট দিব পাৰিব আৰু এতিয়াৰ পৰা উচ্ছেদ হোৱা স্থানত দিব নোৱাৰিব ভোট, কিন্তু ভাড়াঘৰত থাকিও তেওঁলোকে যি ঠাইত থাকে সেই ঠাইৰ পৰা ভোট দিব পাৰিব। 26 বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব উচ্ছেদিতই। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ, ভাল খবৰ। আহি গ'ল মুখ্যমন্ত্ৰীৰ বাবু আঁচনিৰ প্ৰপত্ৰ। ক'ত আৰু কেনেকৈ কৰিব আবেদন, জনাইছোঁ সবিস্তাৰে খবৰ। আহি গ'ল মুখ্যমন্ত্ৰীৰ বাবু আঁচনিৰ প্ৰপত্ৰ। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ ইতিমধ্যে মুকলি কৰা হৈছে আৰু স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। আমি ভালদৰে জনাইছোঁ যিসকলে স্নাতক আৰু স্নাতকোত্তৰ পঢ়ি আছে তেওঁলোকেহে কৰিব পাৰিব আবেদন, অৰ্থাৎ যিসকলে BA আৰু MA পঢ়ি আছে তেওঁলোকৰ বাবে এই আঁচনি। আৰু স্নাতক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে লাভ কৰিব মাহেকত 1000কৈ টকা, অৰ্থাৎ যিসকলে BA পঢ়ি আছে, BA প্ৰথম বৰ্ষ পঢ়ি আছে তেওঁলোকে লাভ কৰিব মাহেকত 1000কৈ টকা আৰু বছৰটোত 10টা মাহলৈ লাভ কৰিব এই ধন, অৰ্থাৎ 10,000 টকা লাভ কৰিব। আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 2000কৈ টকা, অৰ্থাৎ যিসকলে MA পঢ়ি আছে, MA প্ৰথম বৰ্ষ পঢ়ি আছে সেইসকল শিক্ষাৰ্থীয়ে মাহেকত লাভ কৰিব 2000কৈ টকা আৰু বছৰি 4 লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰই পাব এই সুবিধা। আৰু এটি বিশেষ পইণ্ট ইয়াতে দিয়া হৈছে, বছৰি 4 লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰই পাব এই সুবিধা। আৰু বাণীকান্ত কাকতি বঁটা পোৱা শিক্ষাৰ্থীয়ে নাপাব এই আঁচনি। যিসকলে বাণীকান্ত কাকতি বঁটা পাইছে তেওঁলোকে এই আঁচনিৰ সুবিধা ল'ব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি পোৱাসকলক বঞ্চিত হ'ব ধন লাভৰ পৰা। আমি কিছুমান ক্ৰাইটেৰিয়া জনাইছোঁ কোনসকল শিক্ষাৰ্থীয়ে পাব এই আঁচনিৰ সুবিধা আৰু কোনসকল শিক্ষাৰ্থীয়ে আঁচনিৰ সুবিধা নাপাব। আমি জনাইছোঁ ইয়াতে এটা পইণ্ট দিয়া হৈছে যে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি যিসকল ছাত্ৰই লাভ কৰি আছে তেওঁলোকে এই আঁচনিৰ সুবিধা ল'ব নোৱাৰিব। আৰু আঁচনিৰ সবিশেষৰ বাবে যোগাযোগ কৰক বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে। আপোনালোকে আটাইতকৈ ভাল হ'ব যে আপোনালোকে এই আঁচনিৰ সুবিধা ল'বলৈ আপোনাৰ বিদ্যালয় অৰ্থাৎ বিদ্যালয়ৰ সৈতে আপুনি যোগাযোগ কৰক। আৰু আবেদনৰ বাবে লাগিব ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট। আহি গ'ল মুখ্যমন্ত্ৰীৰ বাবু আঁচনিৰ প্ৰপত্ৰ। আমি সবিস্তাৰে জনাইছোঁ কেনেকৈ কৰিব আবেদন, ক'ত আপুনি যোগাযোগ কৰিব লাগিব আৰু কোনসকল শিক্ষাৰ্থীয়ে পাব সুবিধা, কোনসকল শিক্ষাৰ্থীয়ে সুবিধা নাপাব। আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ ইতিমধ্যে মুকলি কৰা হৈছে, শীঘ্ৰে কৰক আবেদন। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই আবেদন।